ড্রাগসৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত। পুনৰ কাছাৰত বুজন পৰিমাণৰ ড্ৰাগসহ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। প্ৰায় 14 কোটি টকাৰ নেশাজাতীয় ইয়াবা টেবলেট আৰু হেৰইনসহ এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। সবিশেষ জনাৰ চেষ্টা কৰিম। মোৰ লগত আছে কাছাৰৰ আৰক্ষী অধীক্ষক ৰুমাল মহতা। আচ্ছা স্যার, পুনৰ ড্ৰাগসৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সাফল্য লাভ কৰিছে। ক'ত চলিছিলে? চাওক, নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে যি আমাৰ অভিযান আছে সেই অব্যাহত আছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজ্যখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰিব বিচৰাৰ তেওঁৰ যিটো লক্ষ্য, সেই লক্ষ্য পূৰণৰ কাৰণে আমাৰ এই অভিযান অহৰহ চলি আছে। আৰু এই অভিযানৰ এটা বিশেষ অংশস্বৰূপে যোৱাকালি পুৱতি নিশা আমি এটা বিশেষ অভিযান চলাইছিলোঁ আৰু এই অভিযানটো চলিছিলে শিলচৰ আইজল ৰোডত, ধলাই অঞ্চলত। ঠাইখনৰ নাম হ'ল ৰামপ্ৰসাদপুৰ। তাতে আমাৰ এই অভিযান চলিছে আৰু অভিযান কালত আমি এটা মাৰুতি ৱাগনাৰ গাড়ীখনৰ কোনো নাম্বাৰ প্লেট নাই, নাম্বাৰ প্লেটবিহীন এখন ৱাগনাৰ গাড়ী চুবুৰীয়া ৰাজ্যৰ পৰা আহি থাকোঁতে আমি তাত জব্দ কৰোঁ। আৰু জব্দ কৰি যেতিয়া আমি খান তালাচী চলোৱা সময়ত 40,000 ইয়াবা টেবলেট আৰু 260 গ্ৰাম হিৰোইন তাত আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু অভিযান কালত দেখা গৈছে যে এই যিখিনি নিচাযুক্ত সামগ্ৰী তেওঁলোকৰ এই গাড়ীখনৰ যিটো বিশেষভাৱে নিৰ্মিত তাত চেম্বাৰ, সেই চেম্বাৰ্ছত আছিলে আৰু পেট্ৰলৰ যিটো টেংক আছে, ফিউলেৰ যিটো টেংক আছে, তাৰ টেংকৰ ভিতৰত তেওঁলোকে এই সামগ্ৰীখিনি লুকুৱাই পেলাই তেওঁলোকে সৰবৰাহ কৰিবলৈ চেষ্টা কৰিছিলে। আৰু যিজন মুখ্য সৰবৰাহকাৰী যিজন লোক আছিলে, তেওঁৰ নাম ৰাকেশ কুমাৰ সিনহা। তেওঁৰ ঘৰ কচুদৰম অঞ্চলত। তেওঁক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ আৰু তেওঁৰ লগত সম্পৰ্ক থকা যিকেইজন ব্যক্তিয়ে এই অবৈধ সৰবৰাহৰ লগত জড়িত, তেওঁলোককো আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু এই অভিযান কালত আমি জব্দ কৰা যিখিনি সামগ্ৰী আছে, এই সামগ্ৰীখিনিৰ এই সামগ্ৰীখিনিৰ চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 14 কোটিৰো অধিক হ'ব বুলি আমি গম পাইছোঁ। গতিকে এই ড্ৰাগছৰ বিৰুদ্ধে বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যি আমাৰ অভিযান আছে এই অব্যাহত আছে আৰু জিলাখনত ড্ৰাগছ মুক্ত কৰিব নোৱাৰালৈকে আমাৰ এই অভিযান অব্যাহত থাকিব। নিশ্চয়কৈ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই পুনৰ এক বৃহৎ সাফল্য লাভ কৰিছে কাছাৰ আৰক্ষীয়ে। শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত এই অভিযান চলিছিল দলাই ৰামপ্ৰসাদপুৰত। আৰু এই অভিযান কালত দেখা গৈছে যে প্ৰায় 40,000 ইয়াবা টেবলেট সহ 250 গ্ৰামৰো অধিক সন্দেহজনক হেৰইন কাছাৰ আৰক্ষীয়ে জব্দ কৰিছে। লগতে এগৰাকী সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে। আৰু কাছাৰ আৰক্ষী অধীক্ষক ৰুমাল মহতাই জানিবলৈ দিয়া মতে চুবুৰীয়া মিজোৰামৰ পৰা এই মাদক দ্ৰব্যখিনি লৈ অনা হৈছিল আৰু কাছাৰৰ মাজেদি বহিৰাজ্যত সৰবৰাহ কৰাৰ পৰিকল্পনা আছিল। জব্দ হোৱা এই মাদক দ্ৰব্যখিনিৰ চোৰাং বজাৰ মূল্য 14 কোটিৰ অধিক হ'ব বুলি জনাইছে কাছাৰৰ আৰক্ষী অধীক্ষক ৰুমাল মহতাই। আৰু কাছাৰত এইদৰে দেখা গৈছে যে প্ৰতিদিনেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গৈছে কাছাৰ আৰক্ষীয়ে। আৰু অভিযানত দেখা গৈছে যে বৃহৎ পৰিমাণৰ মাদক দ্ৰব্য সহ বিভিন্ন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে কাছাৰ আৰক্ষীয়ে।